হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে ৰেচিপিটো দেখি গম পাইছেই চাগে। আজি মোৰ ৰেচিপিটো আছিলে মালাই কুলফি, যিখিনি মই ঘৰতে একেবাৰে সহজ পদ্ধতিৰে প্ৰস্তুত কৰিম। আহকচোন তেতিয়ালৈ শেষলৈকে ভিডিঅ'টো স্কিপ নকৰি চাই যাব। এতিয়া মালাই কুলফি বনাবৰ কাৰণে মই আধা লিটাৰ গাখীৰ ল'লোঁ, যিখিনি ফুল ফেট গাখীৰ আছিলে। ইয়াত মই 1 চামুচ কৰ্ণফ্ল'ৰ এড কৰিলোঁ। এইখিনি দি মই ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া মই এইখিনি গেছত বহাই ল'লোঁ। দুটামান কেঁচা ইলাচি দি এইখিনি লাহে লাহে মই এনেকৈ লৰাই গ'লোঁ। দেখিছে গাখীৰখিনি উতলি কেনেকৈ অলপ ক্ৰিমি ফৰ্মত আহি গৈছে। এতিয়া মই এইখিনি ছাইডত ৰাখি দিম। এতিয়া মোক এইখিনি বনাবৰ কাৰণে প্ৰয়োজন হ'ব কেৰামেল চচ, যিখিনি মই অলপ চেনি ল'লোঁ 1 কাপ। ওচৰৰ পৰা দেখাই দিছোঁ। চেনিখিনি দি আপোনালোকে গেছটো ফ্লেমটো অলপ কমাই দিব। যিহেতু চেনিখিনি বেছি যদি আপোনালোকে ফ্লেমটো কমাই নলয় তেতিয়াহ'লে কিন্তু জ্বলি যাব। এতিয়া কমাই অলপমান এনেকৈ যেতিয়া মেল্ট হ'ব তেতিয়া অলপ লৰাই দিব। এনেকৈ চচটো ধুনীয়াকৈ হৈ যাব। বেছিকৈ লৰাই ধৰক কালাৰটো আৰু ডাৰ্ক নকৰিব, তেতিয়া অলপ বেয়া হয় কুলফি কালাৰটো। এতিয়া মোৰ যিহেতু কেৰামেল চচখিনি ৰেডি হৈ গৈছে, এতিয়া মই যিখিনি গাখীৰ মই উতলাই ৰাখিছিলোঁ সেইখিনি মই আকৌ পুনৰ গেছত উঠাই দিলোঁ। এতিয়া যিখিনি কেৰামেল চচ আছে ৰেডি কৰি ৰাখিছিলোঁ মই, এইখিনি মই তাত দি এনেকৈ লৰাই যাম। হেতা বা স্পেচাৰডাল বন্ধ নকৰিব, লৰাই থাকিব। লগতে লৰাই থাকিলে চাব এনেকুৱা এটা টেক্সচাৰ ভালকৈ হৈ যাব। এতিয়া মই যিখিনি কুলফি বেছ ৰেডি হৈ গৈছে, এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এতিয়া যিখিনি মই কুলফি বেছ ৰেডি কৰি ৰাখিছিলোঁ, এতিয়া মই এইখিনি ঠাণ্ডা হোৱাৰ পিছত এটা বইললৈ বাকি দিলোঁ। এতিয়া এইখিনি মই এটা হেণ্ড ব্লেণ্ডাৰৰ সহায়ত অলপমান মিক্স কৰি ল'ম। যিহেতু অলপমান গোটা গুটিও থাকিব পাৰে, যিহেতু মই কৰ্ণফ্ল'ৰ এড কৰিছোঁ আৰু লগতে গাখীৰখিনিতো মালাই বহুত আছিলে, সেইবাবে মই এইখিনি অলপ মিক্স কৰি ল'লোঁ। এনেকৈ ক্ৰিমি ফৰ্মত অহালৈকে মিক্স কৰি দিব। আপোনালোকে যদি হেণ্ড উইস্কাৰ থাকে সেইডাল দি কৰিলেও টাইমটো অলপ বেছি লাগিব, কিন্তু একেই হ'ব টেক্সচাৰটো। এতিয়া ইয়াত মই অলপমান ড্ৰাই ফ্ৰুটছ এড কৰিলোঁ। ড্ৰাই ফ্ৰুটছত মই দিছিলোঁ কাজু আৰু পিস্তা। কুলফিত সদায় কাজু আৰু পিস্তা বহুত টেষ্টি লাগে। এতিয়া মই অলপমান কাগজৰ মোল্ড, যিটো চাহৰ কাপ বুলিও কোৱা যায়, তেনেকুৱা মোল্ডত মই এইখিনি ট্ৰেন্সফাৰ কৰি ল'লোঁ। অলপ অলপকৈ মই গোটেইখিনি দি দিলোঁ। এতিয়া এইখিনি অলপ টেপ কৰি ল'ম। এতিয়া ইয়াত মই দুডালমান ষ্টিক ভৰাই এইখিনি মই ভালকৈ ফ্ৰিজত ৰাখি থ'ম 8-10 ঘণ্টামানৰ সময়ৰ কাৰণে। আৰু গোটেই ৰাতি ৰাখিলেও অৱশ্যে বেয়া নহয়। এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাম, যিহেতু মোৰ প্ৰায় বহুত টাইম হৈ গৈছে। কুলফি মোৰ ছেট হৈ গ'ল। এনেকৈ যদি কাগজৰ মোল্ডত দিয়া যায় তেতিয়াহ'লে একেবাৰে সহজতে উলিয়াব পৰা যায়। গতিকে এনেকৈ মই বনাই দেখুৱালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা এটা ৰেচিপি ট্ৰাই কৰি চোৱা নাই, চাব। এতিয়া অলপমান পিস্তা দি মই এইখিনি ছাৰ্ভ কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই।